অগপনে বিজেপি ২৬ত কাৰহাটলৈ চিপাঝাৰ আৰম্ভ প্ৰাৰ্থিত্ব কেন্দ্ৰিক টনাহাজোৰা ২০২৬ত চিপাঝাৰ অগপই বিচাৰিব বুলি চৰ্চা চলিছে। ইয়াৰ মাজতে সমষ্টিটোৰ বৰ্তমানৰ বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীয়ে কাৰো নাম নোলোৱাকৈয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল নিজ দল তথা মিত্ৰ দলৰ কেইজনমান নেতাক। তাৰ পিছতে ক্ৰমাৎ গৰম হৈছে চিপাঝাৰৰ ৰাজনীতি। পৰমানন্দ ৰাজবংশীৰ গোৱালগালিৰ পিছত চিপাঝাৰৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মাই খুলিছে মুখ। গোৱালগালিও আমি বুজি পাওঁ, বুজাক বুজাবলৈ আকাৰ ইংগিতেই যথেষ্ট। ৰাজনৈতিক নেতাৰ কেৰেক্টাৰটো হ'ব লাগে, যি ক'ব লাগে বুকু ফিন্দাই ৰাজহুৱাভাৱে ক'ব লাগে। এইটো গোৱালগালি দিয়া নিচাত্মক মানুহবিলাকৰহে এইটো মানে স্বভাৱ। মই তেখেতক প্ৰত্যাহ্বান জনাইছোঁ বুলি তেখেতে স্বীকাৰ কৰি লৈছে, মই ভাল পাইছোঁ। তেখেতৰ দলৰ মানুহবিলাককো কৈছোঁ মই। পৰমানন্দ ৰাজবংশীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ অগপৰ জ্যেষ্ঠ নেতা জয়নাথ শৰ্মা, বিজেপিৰ বিনন্দ শইকীয়া, বনমালী শৰ্মাই শেহতীয়াকৈ সমষ্টিটোত আৰম্ভ কৰিছে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। ফলত নিদ্ৰা সৰিছে পৰমানন্দ ৰাজবংশীৰ। অগপৰ দলীয় কাৰ্যালয়ত বহিয়েই ২৬ত চিপাঝাৰ অগপক লাগিব বুলি হুংকাৰ জয়নাথ শৰ্মাৰ। চিপাঝাৰত অগপৰ ভেটি শক্তিশালী। ৪বাৰকৈ চিপাঝাৰত জয়ী হৈছে অগপ। আমি চিপাঝাৰটো পুনৰ আমাক লাগে। আমি এনেধৰণৰ কথা কৈছোঁ যে আমাৰ চিপাঝাৰটো আগতে ইয়াত AGP দুৰ্গ আছিল, গতিকে আমাক এই চিটটো ঘূৰাই দিব লাগে। আৰু কেণ্ডিডেট হিচাপে আমি আমাৰ যিকেইজন তাত আগৰ আছিলে এই গোটেইবিলাকে আলোচনা কৰি মোক আগবঢ়াই দিছে। আমাৰ জিলাৰ কৰ্মীসকলে সকলোৱে মোক আগবঢ়াই দিছে। মই আগবাঢ়ি কৈছোঁ দলৰ হিচাপে সাংগঠনিক আগবঢ়াইছোঁ যে মই কাম কৰাৰ কাৰণে তেওঁ কিয় বেয়া পাব লাগে। চিপাঝাৰ সমষ্টি আমাৰ দুৰ্গ অসম গণ পৰিষদৰ। এতিয়া ৪বাৰ একেলেথাৰি আমি তাত জিকিছোঁ। এতিয়া আমি সেই চিটটো আমি বিচাৰিছোঁ। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাহিত্য সভাৰ পৰা আহি অগপত যোগ দিছিল পৰমানন্দ ৰাজবংশীয়ে। অগপত থাকিয়েই বিজেপিৰ পৰা চিপাঝাৰৰ টিকট লৈ জয়ী হৈছিল পৰমানন্দ ৰাজবংশীয়ে। এতিয়া অন কেমেৰা পৰমানন্দ ৰাজবংশী শিক্ষাগত অৰ্হতাৰ পৰা অসম সাহিত্য সভাৰ মজিয়ালৈ যোৱা বহু কথা ক'বলৈ আৰম্ভ কৰিছে জয়নাথ শৰ্মাই। তেওঁ BA ফেইল কৰিছিল মঙলদৈ কলেজৰ পৰা, মোতকৈ জুনিয়ৰ 3 বছৰ নে 4 বছৰ BA ফেইল কৰিছিল। তাৰ পিছতো কিন্তু লাগি যায় অসম সাহিত্য সভাৰ সম্পাদক আৰু সভাপতি হ'ল। গতিকে এই যে প্ৰচেষ্টাটো মই প্ৰশংসা কৰিছোঁ। এইবিলাক কথা হয়। বাৰ্ষিক অধিৱেশন হৈছিল শিৱসাগৰত, মানুহে তেওঁক ঠেলাগতা কৰিছে। সাহিত্য সভাৰ সাধাৰণ সম্পাদক হৈ থকা অৱস্থাত তেওঁক ঠেলাগতা কৰিছে। তেওঁ মই টিভিত দেখিছোঁ, আপোনালোকৰ কোনোবা চেনেলত সেইটো কথা কৈছোঁ। গোটেই অসমত ইমান সাহিত্যিক আছে, ইমান সাহিত্য সভাৰ বিষয়ববীয়া আছে, সেই ঘটনাটো হোৱাৰ পিছত শিৱসাগৰক তেওঁক ঠেলাগতা কৰাৰ পিছত মোৰ বাহিৰে এজনেও তেখেতক মানে সমবেদনা জনোৱা নাই। ২৬ৰ বিধানসভালৈ এতিয়াও এবছৰ বাকী। কিন্তু এতিয়াই অৱস্থা আকৰ্ষণীয় হৈ পৰিছে চিপাঝাৰ সমষ্টিত নিজকে প্ৰাৰ্থী হ'ম বুলি ভবা নেতাসকলৰ বাকযুদ্ধ। পিছে ২০২৬ত চিপাঝাৰত কোনে দিব প্ৰাৰ্থী সেয়া স্পষ্ট হ'বলৈ বাট চাব লাগিব সময়লৈ। ভিডিঅ' জাৰ্নেলিষ্ট মলয়ৰ সহযোগত ৰাজু কলিতাৰ প্ৰতিবেদন, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।